টিপিয়ে আমি নতুনকৈ আজি আমি এটা শপত গ্ৰহণ কৰিলোঁ কি এইটো আমাৰ কমিটমেণ্ট থাকিব শ্ৰমিক কল্যাণ লৈ। কাৰণে শ্ৰমিক নহ'লে আমি চলিব নোৱাৰোঁ আৰু আমি নহ'লেও শ্ৰমিক চলিব নোৱাৰোঁ। আমাৰ এটা চিম্বায়টিক ৰিলেশ্যন, আমি ইটোৰ ওপৰত আমি এক হৈ আছোঁ। কাৰণ আজি যদি চাহ বাগানে শ্ৰমিকসকলক এৰি দিয়ে, এখন চাহ বাগিচা যদি বন্ধ হৈ যায়, সেই মানুহখিনিক খুৱাবলৈ চাকৰি নাই। সেইকাৰণে তেখেতসকলৰ আমাৰ ওপৰত নিৰ্ভৰ কৰে, আমিও তেখেতসকলৰ ওপৰত। সেইকাৰণে চিম্বায়টিক। সেইকাৰণে আমাৰ কাৰণে দৰকাৰ কি আমাৰ শ্ৰমিক হেল্ডি হওক, স্বাস্থ্য ভাল হওক, আৰু এইখিনি যোনখিনি এলকহলিজম হওক বা একদম টিনেজ প্ৰেগনেঞ্চি, এইখিনি এটা বহুত জটিল সমস্যা। আৰু এইটো কাৰণে তেখেতসকলৰ স্বাস্থ্য বেয়া হৈছে। আৰু এইটো কিহৰ কাৰণে হৈছে? শিক্ষা নাই কাৰণে। আৰু শিক্ষাটো মই খালি ফৰ্মেল এডুকেশ্যনৰ কথা কোৱা নাই, যোনটো এটা ব্ৰডাৰ চেন্সত শিক্ষা বুলি কয়, আমি সেইটো শিক্ষিত কৰিব লাগিব তেওঁলোকক। পিছে সেইটো কাৰণে এটা পৰিৱৰ্তন তেখেতসকলৰ মাজৰ পৰাও লাগে দেই। এইটোও মই আজি কৈছোঁ, তেখেতসকলৰ বহুত সংগঠন আছে, চাহ জনগোষ্ঠী, বহুত সংগঠন আছে, আশা আছে, আচ্ছা আছে, নন গভৰ্ণমেণ্টেল তেখেতসকলৰ সংগঠন আছে। তেখেতসকলৰ মাজৰ পৰা আমাৰ বহুত নেতা ওলাইছে। আমি চবেই মিলি পেলাই কাৰণে পৰিৱৰ্তনটো প্ৰথমতো তেখেতসকলৰ মাজৰ পৰা আহিব লাগিব। আমি তেখেতসকলৰ লগত এংগেজ কৰি, যেনেকৈ তেখেতে বাইদেৱে কৈ গ'ল, চব বাগিচাত এটা কমিউনিটি গ্ৰুপ থাকে, কিছুমান মানুহ থাকে যাৰ কথা শুনে, চবে গোটেই ৰাইজে শুনে, 4জন 5জন থাকে, তেনেকুৱা চব বাগিচা থাকে। আমি তেখেতসকলক লৈ এই চাহ জনগোষ্ঠীৰ বেলেগ সংগঠনক লৈ পেলাই এই পৰিৱৰ্তনটো আনিব লাগিব, শিক্ষাটো দিব লাগিব। কাৰণ এইটো লাজৰ কথা আজি এই যুগত এই জনগোষ্ঠীটো ইমান পিছ পৰি আছে। ৰেভিনিউ ষ্ট্ৰীম হৈ যায় আৰু এটা উপাৰ্জন কৰা ৰাস্তা আহি যায়। এইটো ভাল হৈছে কাৰণে আমাৰ বহুত এনেকুৱা মাটি আছে য'ত চাহ গছৰ কাৰণে উপযুক্ত নহয়, আমি চাহ গছ লগাব নোৱাৰোঁ। আলঠীয়া মাটি আছে, খেতি পথাৰৰ মাটি আছে, য'ত চাহ গছৰ কাৰণে উপযুক্ত মানে এইটো গ্ৰীণ এৰিয়া এটা। গ্ৰীণ এৰিয়া হিচাপেও বহুত বেলেগ ডেভেলপ কৰিব পাৰে। তেনেকুৱা বহুত উপায় আছে। যে তাত এটা সমস্যা আছে কি এইটোতো আমাক পাৰ্মিশ্যন দিছে কৰিবলৈ, পিছে যোনটো আমাৰ চাহৰ মানে মাটিৰ যোনটো ক্লাছিফিকেশ্যন, সেইটো এতিয়াও চাহম্যাদী হৈ থাকে। চাহম্যাদী হৈ থাকিলে পিছে আমি আকৌ ফাইনেন্স নাপাওঁ। তাত আমি যদি মই কাইলৈ ভাবোঁ বেলেগ কিবা এটা কৰোঁৱে, বা বেলেগ মই বোলে কিবা কমাৰ্চিয়েল খেতিয়ে কৰোঁ, বা মই ফুলৰ খেতিয়ে কৰোঁ, যোনটো আমাৰ হৰ্টিকালচাৰে কৰোঁ, এইবিলাকত আমাৰ অলপ পইচাৰ দৰকাৰ হয়, লোন লাগিব। তেতিয়ালৈকে সেই মাটিখিনি ক্লাছিফিকেশ্যনটো পৰিৱৰ্তন কৰিব নিদিয়ে। আমি ফাইনেন্সিয়েল হেল্পটো ফাইনেন্সিয়েল ছেক্টৰৰ পৰা নাপাম, বেংকৰ পৰা নাপাম। কৰি দিলে চৰকাৰে চাহ বাগানৰ কাৰণে। আমাৰ কাৰণে এইটো এটা এডিশ্যনেল বাৰ্ডেন হৈ আছে। হাজিৰাটো একেই দি আছোঁ, কাৰণে তেখেতসকলে বঢ়ালে কাৰণে আমিও বঢ়ালোঁ, যে তেখেতসকলৰ ৰেচনটো ফ্ৰী। যোনটো শ্ৰমিকক ৰেচন দিয়ে চাহ বাগিচা, সেইটো চৰকাৰে তেখেতসকলক ফ্ৰীত দিয়ে। পিছে আমি মাৰ্কেট ৰেটত 30 টকা 40 টকাত কিনি দিবলগীয়া হৈছে। এইবিলাক শ্বৰ্ট টাৰ্ম, এইখিনি কৰিলে আমি অলপ সকাহ পাওঁ। মানে যোনটো আমাৰ খৰচ বাঢ়ি গৈ আছে, আমি দৰমহা হাজিৰাৰ কথা নকওঁ, কাৰণে খৰচ বাঢ়িছে, শ্ৰমিকৰ দৰমহা হাজিৰা বাঢ়িব লাগিব, নহ'লে তেখেতসকলে ক'ৰ পৰা খাব। পিছে যোনখিনি চৰকাৰে আমাক সহায় কৰিব পাৰে, যেনেকৈ গেছৰ দামটো, অসমৰ এটা থলুৱা ইণ্ডাষ্ট্ৰীৰ কাৰণে অসমৰ ইমান ৰেভিনিউ দিয়ে, ইমান এমপ্লয়মেণ্ট দিয়ে, আৰু ইণ্ডাষ্ট্ৰীটো অৱস্থা বেয়া। সেই গ্ৰাউণ্ডতে আমি বিচাৰিছোঁ কি এটলিষ্ট গেছত আমাক ছাবচিডিটো কৰি দিয়ক, কি তাত আমাৰ 10 টকামান বাচিব। ৰেচনটো যদি হৈ যায় তাত আমাৰ 5-6 টকা বাচিব। তেনেকৈ কৰি অলপ হ'লেও খৰচটো কমিব। এইখিনি আমি শ্বৰ্ট টাৰ্মত বিচাৰিছোঁ। যে লং টাৰ্ম যদি আমি ইণ্ডাষ্ট্ৰীটো বচাবলৈ হয়, আমি নতুন মাৰ্কেট ডেভেলপ কৰিব লাগিব। আমাৰ মাননীয় কমাৰ্চ মিনিষ্টাৰ আহোঁতেও আমি ATPA ফালৰ পৰা আবেদন দিছিলোঁ, এখন পত্ৰ পেপাৰতো ওলাইছিলে। তাত আমি কৈছোঁ যে আগত কি আছিলে, এতিয়া ট্ৰেড ফেয়াৰবোৰ হয়, যেনেকৈ ডুবাইত হয়, হেৰি হয়, তেতিয়া আগত টি-বোৰ্ডে ট্ৰেড ফেয়াৰবিলাকত পাৰ্টিচিপেট কৰিছিলে, য'ত আমাৰ নিচিনা হেৰি হওক মেনুফেকচাৰ বা এক্সপৰ্টৰে তেওঁলোকৰ ষ্টলত আমি প্ৰেজেঞ্চ থাকি পেলাই আমি বেলেগ তাৰ ব্যৱসায় কৰা মানুহৰ আমি কথা পাতি B2B আমাৰ কণ্টেক্ট এটা আছিলে, সেইটো হেৰাই গ'ল। আমি নতুন মাৰ্কেট ডেভেলপ কৰিব লাগিব, কাৰণে দেশৰ ভিতৰত মাৰ্কেটটো ষ্টেগনেণ্ট মাৰ্কেট। আমাৰ ভাৰতবৰ্ষত যিমান মানুহ আছে, যিমান চাহ খায় সিমানে খাব, কাৰণ যথেষ্ট খায়। তাতো আছে, পিছে সেইখিনিতো বহুত দীঘলীয়া। মানুহক আমি যদি শিকাব লাগে কি চাহ স্বাস্থ্যৰ কাৰণে ভাল, কাৰণে আজি FDA মানে ফুড এণ্ড ড্ৰাগছ এডমিনিষ্ট্ৰেশ্যন, যোনটো আমেৰিকাত গোটেই নিয়ন্ত্ৰণ কৰে
খোৱা আৰু মেডিচিনৰ ৰেট তেখেতসকলে ডিক্লেয়াৰ কৰিলে যে চাহ এটা হেল্ডি প্ৰডাক্ট, সেইটো ডিক্লেয়াৰ হয়। প্ৰথম হ'ল আমি যিমান আমি চাহ উৎপাদন কৰি আছোঁ, আমি কোৱান্টিটি বা কোৱালিটিলৈ যাব লাগিব। মই যদি ইংৰাজীত কওঁ, কোৱান্টিটিও কণ্ট্ৰল কৰিব লাগিব, কোৱালিটিও কণ্ট্ৰল কৰিব লাগিব। আৰু কোৱালিটি আমি যেতিয়া চাহটো ভাল হয় আপোনাৰ কোৱালিটিলৈ যাব, তো কোৱান্টিটিটো অট'মেটিকলি কমি যাব। যে সিমানখিনি কৰিলে এইটো যথেষ্ট নহ'ব, এইটো শ্বৰ্ট টাৰ্ম, ইমিডিয়েট আমি এইটো কৰিব লাগিব। দ্বিতীয়, আমি চৰকাৰৰ পৰা কিছুমান ক্ষেত্ৰত আমি সহায় সহযোগ আমাক লাগিব। যেনেকৈ এটা কথা হ'ল গেছৰ দামটো। এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পলিচি মতে গেছৰ দাম, খালি গেছে নহয়, হাইড্ৰ'কাৰ্বন বুলি কয়, চবৰ দাম ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ ওপৰত নিৰ্ভৰ কৰে। আজি 3 বছৰ আগত 1 কেজি চাহপাত উৎপাদন কৰিবলৈ গেছৰ আমাৰ খৰচ পৰিছিলে 5 টকা বা 6 টকা। সেইটো গৈ নতুন পলিচিৰ কাৰণে 20 টকা হৈ গ'ল। এতিয়া আপোনালোকে কওক কি যুক্তি, কি আমি অসমতে আছোঁ, অসমৰ এটা উদ্যোগ, আৰু অসম হ'ল গেছ ছাৰপ্লাছ ষ্টেট। আমি গেছ আমাৰ ছাৰপ্লাছ, আমি এতিয়াও ফ্লেৰিং কৰোঁ মাজে সময়ে। গেছ এতিয়া আমি বাহিৰলৈ পঠিয়াবলৈ আমাৰ পাইপলাইন বজাই আছে। আমি ইউৰোপৰ দাম কেলৈ দিওঁ? পাৰিলোহেঁতেন যদি ইণ্ডাষ্ট্ৰিটো সক্ষম হ'লহেঁতেন। পিছে ইণ্ডাষ্ট্ৰিটো যিহেতু এটা ইমান বেয়া অৱস্থাত আছে, আমি চৰকাৰক অনুৰোধ কৰিছোঁ, আমাৰ ষ্টেট গভৰ্ণমেণ্টক অনুৰোধ কৰিছোঁ যে তেখেতসকল আমাৰ হৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টক আবেদন কৰক কি গেছত যেন ইমিডিয়েট এটা ছাবচিডি দিয়ে চাহৰ ইণ্ডাষ্ট্ৰিটোৰ কাৰণে। কাৰণে 3 বছৰত 6 টকা per কেজিৰ পৰা 21 টকা হৈ গ'ল গেছৰ খৰচ। আপুনি ভাবক, 3 গুণা বাঢ়ি গ'ল। তাৰপিছত আৰু কিছুমান আমি চৰকাৰৰ পৰা নিবেদন কৰিছোঁ। এটা হ'ল দ্বিতীয় পুৰণা সংগঠন হয়, আৰু এই সংগঠনটো ফৰ্ম হোৱা এটাই কাৰণ আছিলে কি যোনখিনি আমাৰ থলুৱা প্লান্টাৰ, ইণ্ডিজিনিয়াছ প্লান্টাৰ, আমাৰ থলুৱা প্লান্টাৰৰ ইণ্টাৰেষ্টখিনি প্ৰটেক্ট কৰিবলৈ, আৰু অসমতে ব্যৱসায় কৰে। বহুত অভিযোগ ওলায় কি চাহ বাগিচা বেছিভাগৰ কোম্পানী অফিচবোৰ বাহিৰত আছে, কলিকতাত আছে, পইচাবোৰ ওলাই যায়। পিছে এইটো মোৰ গৌৰৱকৈ কৰিব পাৰোঁ, মই ক'ব পাৰোঁ যে ATPয়ে আমাৰ যিমান সদস্য আছে চব অসমৰ হয়, অসমৰ থলুৱা হয়, আৰু এটা ইণ্ডিজিনিয়াছ এছ'চিয়েশ্যন হয়। এয়া হ'ল ATPৰ কথা। এতিয়া ATPৰ যোনটো ভিজন, ATPৰ ভিজন হ'ল অসমৰ, আপোনালোকে জানে অসমৰে নহয় গোটেই ভাৰতবৰ্ষত এই ইণ্ডাষ্ট্ৰিটো এটা ক্ৰাইচিছ পিৰিয়ডৰ মাজেদি গৈ আছে। আৰু ক্ৰাইচিছ পিৰিয়ডৰ মাজেদি যোৱা কাৰণ হ'ল খৰচটো বাঢ়ি বাঢ়ি গৈ আছে। পিছে যোনটো দাম পাব লাগে চাহে, সেই দামটো আমি পাবলৈ সক্ষম হোৱা নাই। উৎপাদনটো খালি এই বছৰে কমিছে, আৰু সেইটো এটা কাৰণ আছে, মই আগত ক'ম। উৎপাদন আচলতে মেইন কথাটো হ'ল উৎপাদনটো বাঢ়ি যোৱাৰ কাৰণে, যিমান ডিমাণ্ড আছে তাতকৈ ছাপ্লাইটো বেছি হৈ যোৱাৰ কাৰণে চাহৰ দামটো কমি কমি গৈ আছে। আৰু 2 নম্বৰ কথা হ'ল আমি চাহ বাহিৰলৈ, আমাৰ যোনটো আমাৰ এক্সপৰ্ট মাৰ্কেট আছিলে, আমি যথেষ্ট সেই মাৰ্কেট হেৰুৱালোঁ, আৰু চাহখিনি আমাৰ ভাৰতৰ ভিতৰতে থাকি গ'ল। সেইকাৰণে আমাৰ ছাপ্লাইটো বেছি হৈ গ'ল কনজামশ্যনতকৈ। সেইকাৰণে দামটো কমি কমি বা এটা হেৰিতে লাগি ধৰিলে। আজি 7-8 বছৰ, এই বছৰটো বাদ দি আৰু ক'ভিডৰ বছৰটো বাদ দি আমাৰ চাহৰ যোনটো দাম সেইটো ষ্টেগনেণ্ট হৈ থাকিলে। পিছে যোনটো খৰচ সেইটো 20%তকৈও বেছি বাঢ়ি গ'ল, আৰু সেইকাৰণে আজি এই ইণ্ডাষ্ট্ৰিটো এটা ক্ৰাইচিছ পজিশ্যনত আহি গ'ল। যে চিন্তাৰ কাৰণটো এইটো কাৰণে, এই ইণ্ডাষ্ট্ৰিটো যদি ক্ৰাইচিছ চিটুৱেশ্যনত আহি যায়, এই 30-40 লাখ মানুহ ডাইৰেক্টলি এই ইণ্ডাষ্ট্ৰিৰ লগত জড়িত আছে অসমত। কিবা কাৰণে যদি ইণ্ডাষ্ট্ৰিটো বন্ধ হৈ যায় বা ইণ্ডাষ্ট্ৰিৰ অৱস্থা বেয়া হৈ যায়, পইচা পাতি দিব নোৱাৰে, দৰমহা পাতি দিব নোৱাৰে, এই 30-40 লাখ মানুহৰ কি হ'ব? চিন্তাৰ কাৰণটো হ'ল সেইটো। এনেকৈতো বহুত ইণ্ডাষ্ট্ৰি বন্ধ হয়, খোলে। পিছে এই ইণ্ডাষ্ট্ৰিটো বেলেগ, কাৰণে ইয়াত অসমৰ ৰাইজ জড়িত আছে। বিশেষকৈ উজনি অসমৰ গোটেই অৰ্থ ব্যৱস্থাটো এই ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত আছে। কাৰণ আপোনালোকে চাওক, আমাৰ এইফালে ইণ্ডাষ্ট্ৰি বুলি ক'বলৈ, বেচৰকাৰী ইণ্ডাষ্ট্ৰি বুলি ক'বলৈ খালি চাহ ইণ্ডাষ্ট্ৰিটোহে আছে, উদ্যোগটো। যিখিনি অইল আছে, ONGC আছে, এইবিলাক চব চৰকাৰী হেৰি।
সেইকাৰণে আমি প্ৰচেষ্টা কৰিব লাগিব চৰকাৰৰ লগত কথা পাতি চৰকাৰৰ সহযোগ লৈ এই ইণ্ডাষ্ট্ৰিটো আমি কেনেকৈ বচাই ৰাখোঁ। আমি নিজৰ স্বাৰ্থৰ কাৰণে নহয়, অসমৰ স্বাৰ্থৰ কাৰণে আমি এই ইণ্ডাষ্ট্ৰিটো বচাই ৰাখিম। আৰু এইটো যোনটো আমাৰ এতিয়া এইটো জটিল এটা হেৰিত আহি পাইছোঁ, এইটো চৰকাৰেও বুজি পাইছে। চৰকাৰৰ লগত আমাৰ বহুত আলোচনা হৈছে, চৰকাৰে অলপ সহায় সহযোগো কৰিছে। যেনেকৈ আমাক এগ্ৰিকালচাৰেল ইনকাম টেক্সৰ হলিডে দিছে, চেছ অন গ্ৰীণ লিফৰ হলিডে দিছে, কিছুমান অৰ্থডক্সা আৰু কিবা লোন ল'লে অলপ তাতো সহায় কৰিছে। ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা এইখিনি আমি সহযোগ পাইছোঁ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰো বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।